নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতেই নজনা কথা এটা জনাবলৈ আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 6টা ছাবজেক্টৰ ভিতৰত 4টা ছাবজেক্টত প্ৰেক্টিকেল থাকে আৰু 2টা ছাবজেক্টত প্ৰেক্টিকেল নাথাকে। প্ৰেক্টিকেল থকা ছাবজেক্টকেইটাত তোমালোকে থিয়ৰীত 26 নম্বৰ পাব লাগিব আৰু প্ৰেক্টিকেলত মিনিমাম 4 নম্বৰ পাব লাগিব। আৰু প্ৰেক্টিকেল নথকা ছাবজেক্টকেইটাত তোমালোকে 30 নম্বৰ পাবই লাগিব, তেতিয়াহে পাছিং মাৰ্কটো আহি যাব। নেক্সট তোমালোকে কিমান নম্বৰ পালে বা কিমান পাৰ্চেণ্টেজ পালে কি ডিভিজন পায় সেইটো জানি লোৱা এই ভিডিঅ'ৰ জৰিয়তে। ইয়াত মই নম্বৰকেইটা লিখি দিয়া নাই, পাৰ্চেণ্টটোহে লিখি দিছোঁ। 180ৰ পৰা 269ৰ ভিতৰত নম্বৰ থাকিলে তোমালোকৰ থাৰ্ড ডিভিজন আহিব আৰু পাৰ্চেণ্টেজ হিচাপত 30%ৰ পৰা 44%ৰ ভিতৰত থাকিব। ছেকেণ্ড ডিভিজনত থাকিব তোমালোকৰ 270ৰ পৰা 369ৰ ভিতৰত নম্বৰ থাকিব আৰু পাৰ্চেণ্টেজ হিচাপত 45%ৰ পৰা 59% থাকিব। তাৰপিছত ফাৰ্ষ্ট ডিভিজনত থাকিব তোমালোকৰ 360 নম্বৰ আৰু পাৰ্চেণ্টেজ হিচাপত থাকিব 60%ৰ পৰা 74%ৰ ভিতৰত থাকিব। ষ্টাৰ মাৰ্ক পাবলৈ হ'লে তোমালোকৰ 450ৰ পৰা 480 নম্বৰৰ ভিতৰত থাকিব আৰু পাৰ্চেণ্টেজৰ হিচাপত থাকিব 75%ৰ পৰা 84%ৰ ভিতৰত থাকিব। লেটাৰ মাৰ্কছ পাবলৈ হ'লে তোমালোকে 480ৰ পৰা 510ৰ ভিতৰত নম্বৰ থাকিব আৰু ছাবজেক্টত থাকিব 80 নম্বৰ। তাৰপিছত ডিষ্টিংশ্যন পাবলৈ হ'লে 510ৰ পৰা 570ৰ ভিতৰত নম্বৰ থাকিব আৰু 85%ৰ পৰা 94%ৰ ভিতৰত ধৰা হ'ব। ষ্টেণ্ড মাৰ্কছৰ ভিতৰত থাকিব 570ৰ পৰা 600ৰ ভিতৰত নম্বৰ থাকিব আৰু পাৰ্চেণ্টেজ হিচাপত থাকিব 95ৰ পৰা 100%ৰ ভিতৰত। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।